প্ৰকৃতিৰ শত্ৰু জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড অৰণ্য মানৱ যাদৱ পায়েঙৰ মূলাই কাঠনিত দুৰ্বৃত্তৰ অগ্নিসংযোগ সভ্য সমাজক জোকাৰি যোৱা এক নিকৃষ্ট কাণ্ড দুষ্কৃতিকাৰীৰ চকু যাদৱ পায়েঙৰ মূলাই কাঠনিত জ্বলাই চাৰখাৰ কৰি পেলালে 100 হেক্টৰৰ অৰণ্য ধ্বংস হৈ গ'ল প্ৰায় 6,000 নতুনকৈ ৰোপণ কৰা গছপুলি চাওক এই দৃশ্য কিমান নিৰ্মম কিমান নিষ্ঠুৰ হ'ব লাগিব এনে নিষ্কাৰ্য সম্পাদন কৰিবলৈ মানুহৰ ৰূপত যেন এয়া দানৱৰহে কুকৰ্ম যাদৱ পায়েঙৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত মূলাই কাঠনিত দুৰ্বৃত্তই কৰিলে অগ্নিসংযোগ বিখ্যাত পৰিৱেশবিদ যাদৱ পায়েঙৰ মূলাই কাঠনিৰ সৈতে জড়িত পুনৰ বনানীকৰণ স্থানত দুৰ্বৃত্তৰ অগ্নিসংযোগৰ ফলত কিছু অংশ ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ উঠিছে এই ঘটনাই অৰণ্য মানৱৰ ব্ৰহ্মপুত্ৰ পাৰ সংৰক্ষণৰ প্ৰচেষ্টাৰ সুৰক্ষাৰ ওপৰতো উদ্বেগ প্ৰকাশ কৰিছে যোৱা 2 বছৰ ধৰি বালিচৰত বনানীকৰণৰ কাম চলি থকা নতুনকৈ গঢ়া স্থানত দেওবাৰে অৰ্থাৎ 28 ডিচেম্বৰৰ বিয়লি ভাগত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে অচিনাক্ত দুষ্কৃতিকাৰীয়ে ঠাইখনৰ কিছু অংশত জুই লগাই সৰু গছপুলিৰ ক্ষতিসাধন কৰিছে বিষয়াসকলে জনোৱা মতে লোকচান কিমান হৈছে সেয়া এতিয়াও আনুষ্ঠানিকভাৱে মূল্যায়ন কৰা হোৱা নাই আৰু এই কাণ্ডৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই ব্ৰহ্মপুত্ৰৰ এটা চৰ অঞ্চলত খহনীয়া প্ৰবণ নদী বালিচৰত সেউজীয়া আৱৰণ পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে মূলাই কাঠনি 2.0 নিৰ্মাণ কৰা হৈছিল 2022 চনত যাদৱ পায়েঙৰ কন্যা মুনমী পায়েঙৰ নেতৃত্বত প্ৰায় 70 জন স্বেচ্ছাসেৱকৰ দলে বাগিচাৰ কাম আৰম্ভ কৰে বালিচৰটো অক্ষুণ্ণ ৰাখিবলৈ আৰু অৱক্ষয়ী ভূ-প্ৰকৃতি পুনৰ গঢ়ি তুলিবলৈ শ শ গছপুলি ৰোপণ কৰা হৈছিল কিন্তু সেই সকলোবিলাক এতিয়া ধ্বংস কৰা হ'ল বিশেষকৈ মাজুলী নদীদ্বীপৰ আশে-পাশে ভয়াৱহ খহনীয়াৰ সন্মুখীন হোৱা দুৰ্বল নদীৰ পাৰৰ অঞ্চলসমূহত বনাঞ্চল সম্প্ৰসাৰণৰ বাবে কাম কৰি আহিছে মুনমী পায়েঙে এই অগ্নিসংযোগৰ কাণ্ডই পৰিৱেশবিদ আৰু স্থানীয় বাসিন্দাসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে তেওঁলোকে আশংকা কৰিছে যে এনে কাৰ্যই ব্ৰহ্মপুত্ৰৰ ভগ্নপ্ৰায় পৰিৱেশ তন্ত্ৰৰ দীৰ্ঘম্যাদী সংৰক্ষণৰ পদক্ষেপক ক্ষতিগ্ৰস্ত কৰিব পাৰে মূলাই কাঠনি প্ৰকল্পৰ সমৰ্থক তথা অনুৰাগীসকলে বনাঞ্চলসমূহৰ অধিক শক্তিশালী সুৰক্ষাৰ আহ্বান জনাইছে আনহাতে কৰ্তৃপক্ষই এই ঘটনাৰ তদন্ত কৰি দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি বিহাৰো আহ্বান জনাইছে News Desk Report, Such the Reality.